নুলিয়া আকাশ নয়ন ভরা সপোন। কৰ্মই সমাজৰ ধৰ্ম, কিন্তু কৰ্মৰ মাজতেও সময় উলিয়াব পাৰি এখন সোণালী জগতৰ। হৈ যোৱা বৰণি। হয়, কথাষাৰ ঠিকেই শুনিছে। ইতিমধ্যেই শোণিতপুৰ জিলাৰ তেজপুৰ BT কলেজৰ অধ্যাপক এজনৰ সপোন সংগীত জগতৰ, য'ত তেওঁ ক'ভিড কালৰ সময়ৰে পৰা কল্পনা কৰি আছিল। তেখেতৰ নাম হৈছে সুৰজিত মহন্ত। এই অধ্যাপকজন বৰ্তমান শিক্ষকতা কৰি আছে যদিও সংগীত জগতৰ প্ৰতি আগৰে পৰা বহুত সপোন আছিল। উল্লেখ্য যে তেওঁ ক'ভিডৰ সময়ৰে পৰা এটা সুমধুৰ সংগীতৰ অপেক্ষাত আছিল, যে ৰাইজলৈ বুলি যদি মই এটা সুন্দৰ গীত আগবঢ়াব পাৰোঁ তেন্তে মই বহুখিনি কৃতজ্ঞ হ'ম। উল্লেখ্য যে এই অধ্যাপক তথা শিল্পীগৰাকীয়ে ৰাইজলৈ বুলি এটা গীত ক'ভিডৰ কালৰ পৰা ৰচনা কৰি পেলালে। গীতটো হৈছে হেঙুলীয়া আকাশ। এই গীতটো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাৰ কণ্ঠত গীতটি মুকলি কৰিলে। ইতিমধ্যে তেওঁ কালি অৰ্থাৎ বুধবাৰ 31 জানুৱাৰী তাৰিখে বিয়লি ঠিক 4 মান বজাত তেজপুৰৰ হেৰিটেজ নামৰ এখন হোটেলত এই গীতটি বন্তি প্ৰজ্বলনেৰে মুকলি কৰে। অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় শিল্পী ৰূপম ভূঞাৰ সহপাঠী প্ৰসিদ্ধ সংগীত শিল্পী ৰক্তিম গোস্বামী। লগতে উপস্থিত থাকে তেজপুৰ চহৰৰ মহাবিদ্যালয়ৰ অধ্যক্ষ অজয় কান্দোলনা, মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰবক্তা ডক্টৰ ৰঞ্জুন কলিতা আৰু ডক্টৰ অঞ্জুলা চহৰীয়া। উল্লেখ্য যে এনেকুৱা এজন মহান অধ্যক্ষ তথা সংগীত জগতৰ শিল্পী এগৰাকীয়ে অকলে এটি সংকল্প হাতত লৈ এই গীতটোৰ মুকলি অতি সুন্দৰভাৱে চলাই নিয়ে। আমি প্ৰথমে তেজপুৰৰ এই মহান শিল্পীগৰাকীয়ে আয়োজন কৰা ছাত্ৰ ছাত্ৰীৰ সৈতে সংগীতৰ মুকলিৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনৰ পৰা সংগীতলৈ দৃশ্যাংশ দেখুৱাই লৈছোঁ। লগতে তেওঁ ৰাইজলৈ বুলি আশীৰ্বাদ বিচাৰিছে যে অনাগত দিনত ইয়াতকৈ আৰু ভাল সংকল্প হাতত ল'ব পাৰে তাৰে কামনা কৰিছে। হয়, হেঙুলীয়া আকাশ মোৰ নৱতম সৃষ্টি। মই ইতিমধ্যে বিভিন্ন গান সৃষ্টি কৰি আহিছোঁ আৰু এইটো মোৰ শেহতীয়া সৃষ্টি। আৰু গানটো আপুনি বিচাৰি পাব শৈশৱৰ কথা, অতীতৰ কথা বিচাৰি পাব। গতিকে অতীত ৰোমন্থন কৰি কোনোবাই যদি গীত শুনিব বিচাৰিছে, এই গানটোৱে আপোনালোকৰ কাৰণে খুব মানে ধৰক সমাদৰ পাব বুলি মই আশা কৰিলোঁ। গীতটিত কণ্ঠদান কৰিছে ৰূপম ভূঞাদেৱে, জনপ্ৰিয় কণ্ঠশিল্পী, আৰু মিউজিক কৰিছে হিমাংশু বৰাই। গতিকে গীতটি আপোনালোকে সকলোৱে আদৰি ল'ব বুলি মই আশা কৰিলোঁ। হয়, আজি আহিছে আমাৰ অসমৰ এজন জনপ্ৰিয় সংগীত শিল্পী তেওঁ ৰক্তিম গোস্বামী, তেখেত আমাৰ মাজত উপস্থিত আছে। তাৰ লগত আছে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ অজয় কান্দোলদেৱ, তেখেত আছে। আৰু আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী আহিছে। তেওঁলোকে আহি আমাক সমৃদ্ধ কৰিছে। হয়, প্ৰায় আমি একচুৱেলি ক'ভিড পিৰিয়ডৰ সময়ৰ পৰা গানটো লিখা আৰম্ভ কৰিছিলোঁ। তাৰপিছত এতিয়া শেহতীয়াকৈহে এতিয়া সমাপ্ত হৈছে গোটেই প্ৰক্ৰিয়াটো। মাজতে ঘৰতে বহি বহি আমনি লগাৰ কাৰণে গীতটি সৃষ্টি কৰিলোঁ। তাৰপিছত এতিয়া আহি সমাপ্ত হৈছে আৰু সম্পূৰ্ণ হৈছে। হয়, হয়, পৰিকল্পনাটো থাকেই আমাৰ। পৰিকল্পনা আমাৰ সময়ে সময়ে থাকে আৰু প্ৰত্যেক বছৰে এটা দুটা গান তেনেকৈ সৃষ্টি কৰোঁ, কম্প'জ কৰি আহিছোঁ। আৰু অদূৰ ভৱিষ্যতেও তেনেধৰণে আমি ভাল গান ভাল সৃষ্টি আপোনালোকক দি যাম বুলি আশা ৰাখিছোঁ। আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ, আপোনালোকৰ সঁহাৰি কামনা কৰিলোঁ। শ্ৰোতাইহে ক'ব কেনেধৰণৰ আমি সৃষ্টি কৰিম। গীতটো শুনিলোঁ, ৰূপমে গাইছে আৰু মহন্ত ডাঙৰে গীতটো লিখিছে আৰু সুৰ কৰিছে।
আৰু হিমাংশু বৰা যিজন ল'ৰা খুব সুন্দৰ মিউজিক কৰিছে। গতিকে এটা গহীন গান, অৰ্থপূৰ্ণ গান। সাধাৰণতে আমি যেনেকুৱা ধৰণৰ গীত শুনিবলৈ পাই আছিলোঁ যোৱা কিছু দিন আগলৈকে, সেই গীতৰ বিপৰীতে এটা সুন্দৰ অৰ্থবহ গহীন গান এটা প্ৰথমবাৰতে শুনি ভাল লাগিলে। আৰু গীতটোৰ শব্দবিলাক এতিয়া কাণত জংকাৰিত হৈছে। গতিকে আশা ৰাখিছোঁ গীতটো ৰাইজে আঁকোৱালি ল'ব আৰু গীতটো যিমান বেছি মানুহৰ মাজলৈ যায় সিমানেই মনটো ভাল লাগিব। এটা ভাল গীত, ৰাইজে শুনিব লাগে গীতটো। ভিডিঅ' এলবামৰ এনেই হৈছে নে গীতটো নে অকল অডিঅ' হিচাপে মানে? ভিডিঅ' অডিঅ' দুয়োটা হৈছে, এনিমেশ্যন কৰা হৈছে গীতটোত, আৰু এনিমেশ্যন খুব সুন্দৰ হৈছে। অৰ্থাৎ যিটো চিংক হ'ব লাগে গীতৰ কথা, গায়কী আৰু এনিমেশ্যন ভিডিঅ' যিটো চিংক হ'ব লাগে, খুব নিপুণভাৱে কামটো কৰিছে। গতিকে গীতটো শুনি থাকোঁতে মনৰ ভাৱটো যেন ছবি আকাৰে আমাৰ সন্মুখত আহি ভাহিছে। সেইফালৰ পৰা এনিমেশ্যন কৰা এনিমেটৰগৰাকী সফল হৈছে, সুৰ কৰা মানুহজন সফল হৈছে, আৰু গীতটো গোৱা ৰূপম সফল হৈছে বুলি মই কওঁ। মোৰ পোনপ্ৰথমে সুৰজিৎ মহন্তক অভিনন্দন জনাইছোঁ। এই শেঙলীয়া আকাশৰ গানটি আজি সফলভাৱে উন্মোচন হৈ যোৱাৰ বাবে, আৰু বিশেষকৈ গানটো যিহেতু মই শুনিলোঁ, মোৰ ব্যক্তিগত অনুভৱে মই দাঙি ধৰিছোঁ। আজিৰ প্ৰেক্ষাপটত যিবোৰ শব্দাৱলীৰ বেলেগ বেলেগ ধৰণৰ গান শুনিব পোৱা যায় সচৰাচৰ, তাতকৈ ব্যতিক্ৰম দেখিছোঁ। ধৰক আজিকালি এনেকুৱা হয়, কিছুমান অতি মানে কি বুলি ক'ম, নিম্নমৰ মানদণ্ডৰ শব্দ ব্যৱহাৰ কৰা দেখা গৈছে, খালি ছন্দ মিলাই গানটো গাই দিয়ে। গতিকে সেইবোৰ গানতকৈ ব্যতিক্ৰম বুলি ভাবিছোঁ। আৰু এই সুযোগতে সুৰজিৎ মহন্তক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই অলপ আগতে বক্তব্যত কৈছিলোঁ যে এইটো এটা মাইলষ্টনে, আৰু বহুত দূৰ যাবলৈ আছে। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ আৰু আগুৱাই যাওক এই দিশত। হেঙুলীয়া আকাশ, নয়ন ভৰা সপোন। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম। বৰণীয়া বুকুত ব্যথাৰ দাপোন, দুৰু দুৰুকৈ ভাহি আহে কোন দূৰণিৰ সুৰেতি, বহুদিনৰে আপোন, বহুদিনৰে আপোন, দূৰ কবিতা যদি হাত পায়, মনৰ বাতৰিবোৰ ফুলৰ পাপৰিবোৰ যদি ভৰি যায়, কবিতাবোৰ নতুন যদি হাত পায়, ফাগুনৰ ৰং বৰষাৰ গীত হৈ তুমি জানিব দিবা। বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ, আকাশী গংগা বিচৰা নাই।